মানে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিৰ্দেশ মৰ্মে জানে আপোনালোকে যোৱা 15 তাৰিখে নহয় 15 তাৰিখে আহি ইয়াতে আহি 1 লাখ টকাৰ এটা কমিটমেণ্ট দিছিল, কিন্তু তেওঁ যোৱাৰ পিছত পিছদিনাই জনালে যে আমাৰ 1 লাখ টকা ইয়াতে দিয়াটো অলপ যেন কম হৈ আছে, পিছত আকৌ আৰু 1 লাখ টকা, আজি 2 লাখ টকা, ইয়াতে 1 লাখ টকা আমি কালি পৰহি সিহঁতৰ একাউণ্টত ট্ৰান্সফাৰ দিছোঁ, আজিৰ ভিতৰত সোমাই যাব, একাউণ্টত সেইটো সোমাই যাব আৰু 1 লাখ টকা আমি কেছ দি আছোঁ। তাৰমানে এই যে বুঢ়া বুঢ়ীৰ যিটো আপোনালোকে ভাঙনি চলি আছে, এইটো মানে তেওঁৰ ব্যক্তিগত ফাণ্ডৰ পৰা মানে প্ৰটেকশ্যন দিয়াৰ কাৰণে তেখেতে এইটো মানে প্ৰদান কৰিছে। গতিকে আজি আমি মানে ধুবুৰীৰ পৰা আমি ৰাতিপুৱা আহিছোঁ, আহি পেলাই আমি আমাৰ এই কমিটি যে আছে, কমিটিৰ চেয়াৰমেন আমাৰ কেচিয়াৰ চাহেব তেখেতৰ হাতত আজি আমি এইটো প্ৰদান কৰিলোঁ। হাতৰে এই উপহাৰটো মই গ্ৰহণ কৰিলোঁ আৰু এতিয়া 1 লাখ টকা এইটো কেছ আছে আৰু 1 লাখ টকা একাউণ্ট সিহঁতে এটা একাউণ্ট নম্বৰ দিছে, মেটেৰিয়েলছৰ একাউণ্ট মানে একাউণ্টত সেইটো ট্ৰান্সফাৰ হৈ গৈছে। ডিপাৰ্টমেণ্টৰ পৰা মানে কিবা কৰিব বুলি ইতিমধ্যে ডি চি চাহেবে মানে এচুৰেঞ্চ দিছে, কাৰণ যোৱা 17 তাৰিখে ডি চি এটা মেমৰেণ্ডাম দিয়া হৈছে, যিটো মেমৰেণ্ডাম কপি আমি ইতিমধ্যে আপোনালোকক দিলোঁ যে বুঢ়া বুঢ়ীৰ কথাটো মেমৰেণ্ডাম উল্লেখ আছে। গতিকে তেখেতে সেইদিনা ক'লে যে আৰু 1 লাখ টকা তোমালোকে গৈ পেলাই কমিটিৰ হাতত দি আহা, সেইকাৰণে আমি টকাটো আজি দি গ'লোঁ আৰু আজি 1 লাখ টকা কেছ দিলোঁ আৰু 3 দিনমান আগতে আমি আৰু মানে 1 লাখ টকা আমি একাউণ্টত ট্ৰান্সফাৰ কৰি দিছোঁ ইহঁতৰ একাউণ্টত। কামখিনি কেনেকুৱা ধৰণৰ? কামখিনি আমি একচুৱেলি কৈছোঁ যে আপোনালোকে ইঞ্জিনিয়াৰে ছাজেশ্যন এটা ল'ব। এতিয়া আমি গম পালোঁ, আমি কামৰ খতিয়ানো অলপ ল'লোঁ যে কাম কৰাৰ কাৰণে ইতিমধ্যে সিহঁতে কথা পাতিছে, বেম্বু বৰিং কৰিব বুলি ইতিমধ্যে ইঞ্চুৰেঞ্চ দিছে। ভাল এটা ইয়াতো কোনো GST একো নালাগে, 100% কাম হ'ব বুলি আমিও ইহঁতক আমি কৈছোঁ যে আপোনালোকে যিহেতু পাব্লিক কণ্ট্ৰিবিউশ্যনত হৈ আছে, কিছুমানো পাব্লিকে সহায় কৰি আছে আৰু সহায় কৰিব। ইতিমধ্যে আমাৰ এজন বন্ধুৱে মানে এজনে কৈছিল যে পইচা পোৱাই এই কমিটিয়ে কাম কৰা নাই, কিন্তু তেখেতক আমি ইতিমধ্যে তেখেতৰ পৰাও ল'লোঁ যে সিহঁতে একচুৱেলি কিবা ভুল বুজাবুজি তেখেতে কথাটো মানে কৈছিল। আমি তেখেতেও হয়তো ক'ব যে আচলতে তেনেকুৱা কোনো ঘটনাই হোৱা নাই, কাম তেতিয়ালৈকে পইচা দিয়া হোৱা নাছিল। তো আজি আমি পইচা দিয়াৰ পিছত আৰু ইহঁতে কৈছে যে কালিৰ পৰা কাম আৰম্ভ হ'ব বুলি সিহঁতে এচুৰেঞ্চ দিছে, কমিটি এচুৰেঞ্চ দিছে। আমিও মাজে মাজে লাগিলে খবৰ ল'ম, আপোনালোকে বন্ধুসকলে যিহেতু আছে, মিডিয়াৰ বন্ধুসকলে আপোনালোকৰ ওচৰৰ আপোনালোকে সদায় লাগি থাকিব যাতে কামখিনি হয়। আৰু আমি অত্যন্ত সুখী হৈছোঁ যে সেইদিন আমি ৰাতি 2টা মানত দেখিছোঁ, 2টা মানত ইয়াৰ লোকাল মানুহে কাম কৰি আছে ৰাতি। গতিকে মানুহবিলাকে কিমান কষ্ট কৰি আছে জাগা ৰক্ষাৰ কাৰণে। আমি আপোনালোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও লাগিলে কিবা কণ্ট্ৰিবিউশ্যনত সহায় কৰক। আৰু আমি ইয়াৰ যে MP আছে, নতুনকৈ যে MP পাৰ্লিয়ামেণ্টত, সেইখিনিও জানে আপোনালোকে কি কৰিলে, তেওঁৰ ফাৰ্ষ্ট স্পীচত কি দিলে। গতিকে এইখিনিৰ কথা কমচে কম ক'ব লাগিছিল, কোৱা নাই, কি কাৰণত কোৱা নাই আমি নাজানো। গতিকে তেখেতক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, তেখেতে যাতে কমচে কম এই জাগাৰ কাৰণে অলপ দৃষ্টিগোচৰ কৰে। তেখেতে তেওঁ ক্ৰেডিট ল'ব বিচাৰে, হয়তো ল'ব পাৰে, কাৰণ ইয়াতে আমি কিন্তু MP সাহেবে বদৰুদ্দিন আজমল সাহেবে ডিমাণ্ড দিছে, সেই হিচাপে DC এচুৰেঞ্চ দিছে। ইতিমধ্যে কাম ডিপাৰ্টমেণ্টৰ পৰা কিছু হৈ গ'ল, তেখেতে হয়তো সেইখিনি ক'ব যে আমি কৈছোঁ, কিন্তু আহিছে নে নাই আপোনালোকে সেইটো জানে, পাব্লিকক সুধিব। আমি সেইবিলাক কোৱা নাই, এইবিলাক আপোনালোকে পাব্লিকক সুধিব, কাৰণ আমি ইয়াতে নাথাকোঁ, আমি ধুবুৰীৰ পৰা আহিছোঁ। গতিকে আমি আপোনালোকৰ ওপৰত আস্থা আছে, কামখিনি কৰিব যাতে জাগাখন ৰক্ষা হয়।